আপোনালোকে সকলোৱে জানে যে কাখন কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই বিষয়টো ইতিমধ্যে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে যিগৰাকী গৃহ ৰাজ্যমন্ত্ৰী সকলোৱে ইতিমধ্যে ৰাজহুৱাকৈ বক্তব্য ৰাখিছে আৰু কৈছে যে অতি সোনকালে লোকসভা নিৰ্বাচনৰ পূৰ্বে কাখন বলবৎ কৰা হ'ব। গতিকে অসমত সকলো বিৰোধী ৰাজনৈতিক দলে আমি অসমৰ মহামান্য ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি আমি এখন স্মাৰক পত্ৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ আমি প্ৰেৰণ কৰিছিলোঁ। মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ প্ৰেৰণ কৰি আমি অসমৰ মানুহৰ এই সমস্যাটোৰ বা এই আইনখনৰ ফলত হ'ব পৰা ভয়াৱহ পৰিৱেশ পৰিস্থিতি সম্পৰ্কত আমি আমাৰ বক্তব্য আমাৰ বিৰোধিতা আমি ইতিমধ্যে ব্যক্ত কৰিছিলোঁ। আমি ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ প্ৰতি আমি আহ্বান জনাই আমি কৈছিলোঁ যে এই আইনখনৰ প্ৰয়োগৰ ফলত অসমৰ মানুহৰ ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক সামাজিক ভৱিষ্যত সাংস্কৃতিক ভাষিক আৰু অৰ্থনৈতিক সকলো ভৱিষ্যতৰ প্ৰতি ভয়াৱহতা নামি আহিব আৰু সেইকাৰণে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ। বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা পটভূমি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত অসমৰ একে নহয়। গতিকে কাখন অসমত বলবৎ হ'ব নালাগে, কাখন অসমৰ পৰা বাতিল কৰিব লাগে, অসমত এইখন জাপি দিব নালাগে। সেইকাৰণে এই দাবী উত্থাপন কৰিছিলোঁ। কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ যে এই স্মাৰকপত্ৰৰ পিছত মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰ অহা নাই। তাৰ লগে লগে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি পত্ৰৰ যোগেদি তেখেতৰ সাক্ষাতৰ বাবে আমি আবেদন কৰিছিলোঁ। আমি আহ্বান জনাইছিলোঁ যে আমাক সাক্ষাৎ দিব লাগে, দিল্লীত হওক, যোৰহাটত হওক বা কাজিৰঙাতে হওক, য'তেই হওক আমাক সাক্ষাৎ দিব লাগে বিৰোধী ঐক্য মঞ্চ বিৰোধী ৰাজনৈতিক সকলো দলকে। কিন্তু আমি দেখিছোঁ যে আজিলৈকে সেই সম্পৰ্কতো কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। আনকি আমি যিখন তেওঁৰ সাক্ষাৎ পাবৰ কাৰণে অনুমতি বিচাৰি যিখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, ৰাজ্যপাল ডাঙৰীয়াই তেখেতক সাক্ষাৎ কৰাৰ সময়তে কৈছিল যে মোলৈও পঠাব। ময়ো এই সম্পৰ্কত তেওঁৰ প্ৰতি মই আহ্বান জনাম বা তেওঁক এই কথাটো জনাম, অৱগত কৰিম যে সাক্ষাৎ কৰিব খুজিছে। কিন্তু আমি দেখিছোঁ যে মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানী বা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰ বা কোনো ধৰণৰ বিষয়টো কোনো ধৰণৰ তেওঁলোকে অৱগত কৰা নাই। আমি অপেক্ষা কৰিছোঁ 8 তাৰিখলৈকে। 8 তাৰিখলৈকে অপেক্ষা কৰি চাইছোঁ। আমি বিৰোধী ঐক্য মঞ্চ আৰু স্পষ্টকৈ ক'ব খুজিছোঁ যে 8 তাৰিখলৈকে চোৱাৰ পাছত যেতিয়া আমি দেখিম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সাক্ষাৎ কৰিব খোজা নাই বা বিষয়টো জাপি দি অসমত জাপি দি অসমক অন্যায় কৰিব খুজিছে, আমাৰ অসমৰ জনগণৰ মৰ্ম বেদনা উপলব্ধি কৰিবৰ কাৰণে বিৰোধী শক্তিক সাক্ষাৎ দিবৰ ইচ্ছা কৰা নাই, তাৰ পিছত আমি অহা 9 তাৰিখে বিৰোধিতাৰে সম্পূৰ্ণৰূপে বিৰোধ কৰি আমি যে যিবোৰ কথা বিচাৰিছিলোঁ এই কথাবোৰ জানিবলৈ ইচ্ছা নকৰা বা এই কথাবোৰ তেওঁ জানিবলৈ সুযোগ নিদিয়াৰ প্ৰতিবাদত অহা 9 তাৰিখে অসমৰ মাজভাগত মধ্য অসমত আমি এটা বিশাল অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। আৰু তাৰ লগে লগে যিদিনাখন গৃহীত হ'ব তাৰ পিছদিনাখনেই আমি অসমত অসম বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰ পৰৱৰ্তী দিনসমূহত আমি বিৰোধী ঐক্য মঞ্চই আমি অসম সচিবালয় আছাম ছেক্ৰেটেৰিয়েট ঘেৰাও কৰাৰ দৰে জংগী আৰু কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আজি ক'ব খুজিছোঁ যে প্ৰধানমন্ত্ৰীৰ সদিচ্ছাৰ ওপৰতে তেওঁৰ লগত আমি আমাৰ কথা বতৰাবোৰ ক'ম আৰু তেওঁ এই সাক্ষাৎ নিদিয়াৰ পিছতে পৰৱৰ্তী দিনসমূহত আমি আমাৰ যি শক্তিশালী কাৰ্যসূচী এই কাৰ্যসূচী সমগ্ৰ অসমত বিৰোধী ঐক্য মঞ্চই শক্তিশালী ৰূপত গঢ়ি তুলিব। বিৰুদ্ধে অসমত জাপি দিয়াৰ তীব্ৰ প্ৰতিবাদকল্পে আমি বিৰোধী ঐক্য মঞ্চই আমাৰ শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম।